নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, সংগোপনে APDCL বৃদ্ধি কৰিলে বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত বৃদ্ধি পালে কিমান টকাকৈ? সবিশেষ জানক আপোনালোকে। এইবাৰ APDCL বৃদ্ধি কৰিলে বিদ্যুতৰ মাচুল। পেট্ৰল ডিজেল ৰন্ধন গেছৰ পাছত এইবাৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। ৰাজ্যত সংগোপনে এইবাৰ APDCL বৃদ্ধি কৰিলে বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত 21 পইচাৰ পৰা সৰ্বাধিক 28 পইচালৈ বৃদ্ধি কৰিলে মাচুল। মাহৰ বাবে প্ৰতি ইউনিটত বৃদ্ধি 21 পইচা, জুলাই মাহত 18 পইচা, লগতে আগষ্ট মাহত 16 পইচা আৰু ছেপ্টেম্বৰ অক্টোবৰত 17 পইচা, নৱেম্বৰ মাহৰ 19 পইচা আৰু ডিচেম্বৰ মাহৰ বাবে 24 পইচা বৃদ্ধি কৰা হৈছে। আজিৰ পৰৱৰ্তী খবৰ, হাস্পতালত ICUত ভয়ংকৰ অগ্নিকাণ্ড, 4জন লোকৰ কৰুণ মৃত্যু, আহত 15 জনৰো অধিক। হয় বন্ধু বান্ধৱীসকল, হাস্পতালত ICUত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দিল্লীৰ মালব্য নগৰৰ অঞ্চলত অৱস্থিত এখন হোটেলত ভয়ংকৰ অগ্নিকাণ্ডত 21জন লোকৰ মৃত্যু হোৱা 24 ঘণ্টা সম্পূৰ্ণ নহওঁতেই এইবাৰ বিহাৰৰ মুজফ্ফৰপুৰত সংঘটিত হৈছে আন এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে পুৱতি নিশাই বিহাৰৰ এখন হাস্পতালত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত 4জন লোকৰ মৃত্যু হোৱাৰ লগতে 15 জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আজিৰ পৰৱৰ্তী খবৰ, নতুন ইতিহাস ৰচিব এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জৱাহৰলাল নেহৰুৰ সুদীৰ্ঘ 1398 দিন শাসনকালৰ অভিলেখ কেনেকৈ হ'ব ভংগ? ৰাজনীতিৰ কিছুমান তাৰিখ কেৱল কেলেণ্ডাৰৰ এটা অংশ নহয়, ক্ষমতা, আদৰ্শ আৰু গণতন্ত্ৰৰ গতিপথ গঢ় দিয়াৰ সংজ্ঞাতে পৰিঘটনা হৈ পৰে। 10 জুনৰ তাৰিখটো এনেকুৱা এটা তাৰিখ হ'ব, সেইদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অভিলেখ অতিক্ৰম কৰি দেশৰ দীৰ্ঘতম কাৰ্যকালৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হ'ব। এয়া কেৱল দিনৰ পৰিসংখ্যাই নহয়, বিগত দশকত ভাৰতীয় ৰাজনীতিক ৰূপান্তৰিত কৰা হ'ব। ৰাজনীতিক ৰূপান্তৰ কাহিনীৰ স্বাধীনতাৰ পিছৰ নেহৰুৰ যুগক ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰা হৈছিল। কিন্তু এতিয়া দেশখনে এনে এক পৰ্যায়ত উপনীত হৈছে য'ত ধাৰাবাহিকভাৱে নিৰ্বাচন জয়ী হোৱা আৰু ক্ষমতাত থকাটো এক নতুন ৰাজনৈতিক আৰ্হিত পৰিণত হৈছে। 2014 চনৰ পৰা নৰেন্দ্ৰ মোদীয়ে যিদৰে দেশৰ ৰাজনীতিৰ নিয়ন্ত্ৰণ দখল কৰিছে, সেইদৰে বিৰোধী ৰাজনীতিৰ সমগ্ৰ গাঁথনিকে প্ৰত্যাহ্বান জনাইছে। এই কাৰণেই 4399 দিন এই সংখ্যক কেৱল অভিলেখ নহয়, ভাৰতীয় গণতন্ত্ৰৰ এক নতুন অধ্যায়ৰ প্ৰতীক হ'ব বুলি গণ্য কৰা হৈছে। আজিৰ পৰৱৰ্তী খবৰ, ৰাজ্যৰ 20খন জিলাত য়েলো এলাৰ্ট জাৰি, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে নিশা প্ৰবল বৃষ্টিপাতে কঁপাব পাৰে ৰাজ্য, বিজুলী গাজনিসহ আহিব বৰষুণ। ৰাজ্যৰ 20খন জিলাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। বৃহস্পতিবাৰৰ নিশাৰ বাবে বতৰৰ সতৰ্কতা জাৰি কৰিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজি নিশা ধুবুৰী, কোকৰাঝাৰ, দক্ষিণ শালমাৰা, চিৰাং, গোৱালপাৰা, বাক্সা, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, ওদালগুৰি, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ জিলাতো জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা। একেদৰে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট। য়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত 2 এঠাইত বিজুলী গাজনিসহ বজ্ৰপাতৰ সম্ভাৱনা আছে। ধুবুৰী, কোকৰাঝাৰ, দক্ষিণ শালমাৰা, চিৰাং, বাক্সা, নলবাৰী, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ জিলাত বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।